ধেমাজি তিনিআলি দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত চৰাই বাঁহৰ সজ্জা সদৃশ পূজা মণ্ডপ নিৰ্মাণ। চৰাই বাঁহৰ সজ্জা সদৃশ পূজা মণ্ডপ চাবলৈ ভিৰ হাজাৰ হাজাৰ ৰাইজৰ। মঙলবাৰে সন্ধিয়া প্ৰায় ৮মান বজাত ধেমাজি জিলাৰ ঐতিহাসিক ধেমাজি তিনিআলি দুৰ্গা পূজা সমিতিৰ উদ্যোগত শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰা হয়। শক্তিৰ আৰাধ্য দেৱী শাৰদীয় দুৰ্গোৎসৱ ৰাজ্যত আৰম্ভ। আজি মহা অষ্টমী। মহা অষ্টমীৰ দিনা মুখাৰিত ধেমাজি নগৰ। ৰাইজৰ বাবে মা দুৰ্গাৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ পিছত মা দুৰ্গা দেৱীৰ আশীৰ্বাদ বিচাৰি পূজাস্থলীত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। সমগ্ৰ দেশ আৰু তাৰ সমান্তৰালভাৱে ধেমাজি নগৰৰ ধেমাজি তিনিআলি দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত বাঁহ, বেত আৰু টকৌ পাতেৰে আটকধুনীয়াকৈ সজাই তোলা হৈছে পূজা মণ্ডপটি। পূজাস্থলীত নিজা পৰিয়ালৰ মংগলৰ কামনাৰে মা দুৰ্গাৰ শ্ৰীচৰণত সেৱা জনাই ভক্তপ্ৰাণ ৰাইজে। পূজাস্থলীৰ সন্মুখতে অসমৰ জাতীয় জীৱনৰ মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত চাকি-বন্তি জ্বলাই মাল্যাৰ্পণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জনায় বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক।